নাই আহিব সন্ধিয়া পৰত মুকুতামালা গাঁঠি লাগিবই পুৰণি শিপাডাল যিসকলে অনুকৰণ কৰা নাই মই সেইসকলক ক'ব বিচাৰোঁ যে পুৰণি যিসমূহ গীত তেখেতসকলে গাবলৈ চেষ্টা কৰক যিহেতু মই পুনৰবাৰ কৈছোঁ যে সংগীত সূৰ্য ভূপেন হাজৰিকা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতি ককাইদেউ পাৰ্বতী প্ৰসাদ বৰুৱা এইসকলক বাদ দি কেতিয়াও অসমীয়া সংস্কৃতিৰ বৰঘৰ চহকী নহয় চাংঘৰ ধুনীয়া কেনেকৈ বগাম জখলা কণিং আজি ধুলে ৰগৰে মাতে ৰিগাং চাবলৈ স্কুলৰ যিবিলাক স্কুল উইক হয় বিদ্যালয় সপ্তাহ হয় এই বিদ্যালয় সপ্তাহসমূহত তুমি যেতিয়া গীত পৰিৱেশন কৰা ছাৰ বাইদেউহঁতে কি কয় তেখেতসকলে বহুত ভাল পায় সলালেও খুটি আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হ'ম সকলো আছিল সকলো আছেও নুবুজো নলগম এয়া যেন ৰসৰাজ লক্ষীনাথ বেজবৰুৱাই কথাৰে কৈ গ'ল সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাই গীতেৰে সজাই থৈ গ'ল নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত মই নিৰঞ্জন বৰুৱা বিগত কেইটা খণ্ডৰ দৰে আজি আমাৰ অতিথি সমুজ্জ্বল বৰা কথা পিছত পাতিম সমুজ্জ্বলৰ সংগীতৰ যাত্ৰা আমি শুনিম তাৰ আগে এটা গীতেৰে আজিৰ মঞ্চখন জীপাল কৰোঁ নে কি কোৱা সমুজ্জ্বল হয় প্ৰথমে তোমাক আজিৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আজি এই অনুষ্ঠানটো যদি এটা গীতেৰে আৰম্ভ কৰোঁ নিশ্চয় ভাল লাগিব গুৰুৰ ব্ৰহ্মা গুৰুৰ বিষ্ণু গুৰুৰ দেৱা মহেশ্বৰা গুৰুৰ সাক্ষাৎ परम ब्रह्मा तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे नमः বন্ধু পাহৰি নাযাবা দে বন্ধু পাহৰি নাযাবা দে জীয়ন নাত ভাওলৈ মলা স্মৃতি ৰাখিবা দে স্মৃতি ৰাখিবা দে বন্ধু পাহৰি নাযাবা দে আকাশ ভাঙিলেও তুমি না ভাঙিবা প্ৰতিভাই অভিশাপ দিব গোলা ডাৱৰে অকাশ থাকিব ধুমুহাই উৰুৱাই নিব নিয়ু নিয়ু কৰা এছাৰ চিঞৰেও নিয়ু নিয়ু কৰা পেছাৰ
যাৰ চিঞৰেও তোমালৈ সোঁৱৰাই দিব তোমালৈ সোঁৱৰাই দিব বন্ধু পাহৰি নাযাবা দে জ্যোতি নামে হবা নতুন সুৰু যাৰ গতি পৰিদিনাই বাধাৰ প্ৰাচীৰ ভাঙি সতৰু বধিবা জননীক ৰাখিবা জীয়নৰে বাটত পিছলি নপৰিবা জীয়নৰে বাটত পিছলি নপৰিবা কাহেৰে আগুৱাই যাবা কাহেৰে আগুৱাই যাবা বন্ধু পাহৰি নাযাবা দে জীয়াও না তই ভাওলৈ মলা স্মৃতি ৰাখিবা দে স্মৃতি ৰাখিবা দে বন্ধু পাহৰি নাযাবা দে পাহৰি নাযাবা দে পাহৰি নাযাবা দে ধন্যবাদ সুন্দৰ আচলতে আজিৰ মঞ্চখন খুব সুন্দৰকৈ সজীৱ কৰি তুলিলা তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ যদিও ধন্যবাদ জনাইছোঁ ক'ৰবাত যেন বুকুখন দুৰু দুৰু কঁপিছে যিহেতু গীত গাই ভাল পোৱা ৰাজীৱ শদিয়া আৰু নাই ৰাজীৱ শদিয়াৰ এই গানটোৰে আচলতে আমি ৰাজীৱ শদিয়ালৈ আমি এই মঞ্চৰ পৰা শ্ৰদ্ধাঞ্জলি জনাইছোঁ বুলি ক'লে ভুল কোৱা নহ'ব সঁচাকৈ এই গীতেৰে আজি আমি প্ৰজ্ঞাৰ সন্ধানত যি পোহৰ বিচাৰি আমাৰ অনুষ্ঠান এই অনুষ্ঠানৰ পৰাই ৰাজীৱ শদিয়ালৈ আমি পুনৰবাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ য'তেই আছে তেখেতসকলে আমাৰ নৱপ্ৰজন্মৰ যিসকল শিল্পী এই শিল্পীসকলক আশীৰ্বাদ কৰক আপোনাৰ আশীৰ্বাদেই হ'ব আমাৰ নৱপ্ৰজন্মৰ শিল্পীসকলৰ প্ৰথেয় খুব সুন্দৰ আচলতে যিসমূহ গীত মই সমুজ্জ্বলৰ কাষলৈ অকণমান আহিছোঁ যিসমূহ গীত এই গীতসমূহ চিৰসেউজ গীত ৰাজীৱ শদিয়াৰ গীতেই হওক ডক্টৰ সংগীত সূৰ্য ভূপেন হাজৰিকাৰ গীতেই হওক তাৰো যেতিয়া আমি আগলৈ উভতি যাওঁ জ্যোতি ককাইদেউ গীত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত যিজন কলাগুৰুৰে এহাতে যদি কেতিয়াবা হাতত অস্ত্ৰ তুলি লৈছিল বিপ্লৱিক চিন্তাধাৰাৰে সংগ্ৰাম কৰিছিল কিন্তু গীতেৰেও জনতাক সজাগ কৰিছিল সচেতন কৰিছিল খুব সুন্দৰ পদক্ষেপ মই সমুজ্জ্বলৰ কাষলৈ পুনৰবাৰ আহিছোঁ তুমি বৰ্তমান পঢ়ি আছানে হয় মই ক্লাছ 11ত পঢ়ি আছা ক'ত পঢ়ি আছা তুমি মই নাৰায়ণপুৰৰ এক্ৰিট একাডেমীত পঢ়োঁ এক্ৰিটত পঢ়া হয় খুব সুন্দৰ তোমাৰ সংগীতৰ যিখন যাত্ৰা সংগীতৰ জগতখনত যি যাত্ৰা তুমি সংগীতৰ প্ৰাথমিক শিক্ষা ক'ৰ পৰা লৈছিলা মই মোৰ তেনেকৈ ইনষ্টিটিউশ্যন নাই মই সৰুৰ পৰাই ঘৰৰ পৰাই শিকা মা দেউতাক দেখি থাকোঁ আমাৰ ঘৰখনত মানে সকলো মানুহে মিউজিক লাইনটোতে যোৱা আছে হয় চ' মোৰ মায়ে মোৰ লগত দিয়ে আৰু দেউতাও লগত দিয়ে হয় তাৰ লগতে আমাৰ ছাৰহঁতো আছে তেখেতসকলে মোক দেখুৱাই দিয়ে তেনেকৈ মানে শিকি যোৱা মই হয় নিশ্চয়কৈ আকৌ আমি কথা পাতিম এবাৰ কি শুনাবা আমাক মই এবাৰ পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ এটি গীত শুনাম নিশ্চয়কৈ প্ৰথম দেখা নিশা পুতি
বনৰ মাজত চৰাই গালে পোহৰ জৰাগী পোহৰ জৰাগী তোমাৰ লগত প্ৰথম দেখা নিশা পুৱতি বনৰ মাজত চৰাই গালে পোহৰ জৰাগী পোহৰ জৰাগী তোমাৰ লগত প্ৰথম দেখা নিশা পুৱতি বনৰ মাজত চৰাই গালে পোহৰ জৰাগী পোহৰ জৰাগী সেই যে তোমাৰ চকুৰ পাহি বিৰিঙিছিল উজ্জ্বল হাঁহি সেই যে তোমাৰ চকুৰ পাহি বিৰিঙিছিল উজ্জ্বল হাঁহি ছবিটি তাত অকাথাকিল ছবিটি তাত অকাথাকিল হৃদয়ৰ কলি হৃদয়ৰ কলি তোমাৰ লগত প্ৰথম দেখা নিশা বনৰ মাজত চৰাই গালে পোহৰ জৰাগী পোহৰ জৰাগী পোহৰ জৰাগী ধন্যবাদ। সুন্দৰ পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ এটি গীতেৰে আকৌ আমাৰ মঞ্চখন সজীৱ কৰি তুলিলা, ধন্যবাদ জনাইছোঁ। এটা কথা আমি ক'বই লাগিব যে যিমান ধুনীয়াকৈ ব্যঞ্জন গোটাই নিদিয়ক কিয় ৰান্ধনীজনী যদি ভাল নহয় খাদ্য খাবলৈ চাগে অকণমান বেয়া লাগিব। মিঠাৰ ঠাইত ক'ৰবাত নিমখ বেছি হ'ব, হালধি বেছি হ'ব, এনেকুৱা হ'ব। সংগীত শিল্পীজনে যিমানেই সুন্দৰকৈ কণ্ঠ সংগত নকৰক কিয় বাদ্যযন্ত্ৰ শিল্পীজনী নাথাকে তেতিয়াহ'লে কিন্তু গান সংগীতে কেতিয়াও পূৰ্ণতা নাপায়, প্ৰাণ নাপায়। সেই হেতুকে মই চিনাকি কৰি দিবলৈ ওলাইছোঁ আমাৰ গীটাৰত সংগত কৰিছে আমাৰ তৰুণ দা, এজন সুদক্ষ মিউজিচিয়ান। তেখেতে মই আজিলৈকে শুনা নাই যে আমুকটো বস্তুৱে বজাব নাজানে, খুব সুন্দৰকৈ সংগত কৰে। আৰু আনহাতে নিচেই কাষতে আছে তৰুণ দাৰ কাষত এজন সংগীতৰ শিক্ষক। সঁচা কথাত যদি ক'বলৈ যোৱা যায় যে কোনো ক্ষেত্ৰত গপ ভেম অহংকাৰ নথকা এজন মানুহ, সহজ সৰল মানুহ, সেইজনেই হ'ল কীবৰ্ড বজাইছে আজি আমাৰ দুগ্ধ পাচনি। এয়া দুগ্ধ পাচনি সকলোৰে মৰমৰ। আৰু আনজন ব্যক্তি হ'ল নজনা কাম তেখেতে নাই। কেতিয়াবা যদি আপুনি তাবলাত দেখে, কেতিয়াবা হাৰমনিয়ামত দেখিব, আৰু খুব সুন্দৰভাৱে এটা অনুষ্ঠান চলাই নিব পৰাকৈ তেখেতৰ ক্ষমতা থকা এজন ব্যক্তি আজি তাবলা সংগত কৰিছে আমাৰ দীপেন দা। আমি মৰমতে কেতিয়াবা ডিকে বুলি মাতোঁ, আৰু যেতিয়াই যাওঁ মুখত খালি এটা মিঠা হাঁহি থাকে। এইসকল ব্যক্তি অৱদান কিন্তু এজন এজন শিল্পী উলিয়াই অনাৰ ক্ষেত্ৰত বহুত থাকে। কাৰোবাৰ ঘৰত এটা ল'ৰাই বা এজনী ছোৱালীয়ে গান শিকিছে, যথেষ্ট সময় দি এইসকলে উলিয়াই আনে আৰু
সঁচা কথাত মই পুনৰবাৰ কৈছোঁ যে এইসকল শিল্পী যিসকলক আপোনালোকে আজিৰ আমাৰ মঞ্চখনত দেখিছে, এইসকল কিন্তু কোনো গভভেম অহংকাৰ কোনোদিন তেখেতসকলৰ ফুটি নুঠে আৰু আজিৰ পৰ্যায়ত তেখেতসকল একোজন প্ৰতিষ্ঠিত মিউজিচিয়ান। মই পুনৰ তোমাৰ কাষলৈ আহিছোঁ। তুমি যিহেতু নাৰায়ণপুৰৰ এখন ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষা অনুষ্ঠান এক্ৰি একাডেমীত পঢ়া, তোমাৰ এই সংগীতৰ যি যাত্ৰা, আচলতে শিকিবলৈ সময় দিব লাগে, প্ৰতিটো বস্তুতে শিকিবলৈ সময় দিব লাগে। তোমাৰ সংগীতৰ লগত লাগি থাকোঁতে কেতিয়াবা কিতাপৰ শিক্ষা পিছ পৰি ৰৈছে নেকি? মই যিমান পাৰোঁ কিতাপ আৰু সংগীত দুইটাকে সমান্তৰালভাৱে আগবঢ়াই লৈ যাব বিচাৰোঁ। চ' মই চেষ্টা কৰোঁ যাতে কোনো এটা যাতে ইম্বেলেঞ্চ নহওক, দুইটাই মই সমান্তৰালভাৱে কৰোঁ। মই কৈছোঁ যে এক্ৰিট একাডেমী বুলি ক'লে নাৰায়ণপুৰৰ ব্যক্তিগত খণ্ডৰ যিসমূহ বিদ্যালয় আছে, এই বিদ্যালয়সমূহৰ ভিতৰত এখন নাম থকা বিদ্যালয় এক্ৰিট একাডেমী। তাৰ শিক্ষাগুৰুসকলে তোমাৰ সংগীতৰ জগতখনত যে তুমি আগবাঢ়ি গৈছা, স্কুলৰ যিবিলাক স্কুল উইক হয়, বিদ্যালয় সপ্তাহ হয়, এই বিদ্যালয় সপ্তাহসমূহত তুমি যেতিয়া গীত পৰিৱেশন কৰা, ছাৰ বাইদেউহঁতে কি কয়? তেখেতসকলে বহুত ভাল পায় আৰু মোক তেখেতসকলে এনকাৰেজ কৰে যাতে মই আগবাঢ়ি যাব পাৰোঁ। আচলতে মানুহ এজন যদি তুমি প্ৰতিষ্ঠা হ'বলৈ যোৱা, আজিৰ ছাত্ৰ কাইলৈ দেশৰ ভৱিষ্যত এজন নাগৰিক, ভাল নাগৰিক হ'ব লাগিব। মানুহে বহু ক্ষেত্ৰত কোৱা দেখা যায়, আজিকালি সচেতন অভিভাৱকসকলে কাকে, আচলতে মই এই কথাষাৰৰ যোগেদি কাকো দোষাৰোপ কৰিবলৈ যোৱা নাই, বহুতে কোৱা দেখা যায় যে অসমীয়াত এষাৰ কথাও আছিলে আগতে যে পঢ়াই পঢ়ে ৰোৱে পাণ, এই তিনিওৱে নিশ্চিন্তে আন। গতিকে কথাটো কিমান দূৰ শুদ্ধ আছিল, সত্য আছিল মই নাজানো, তেতিয়া ককা দেউতাই কোৱা কথা, আৰু হয়তো চাগে যুক্তিসত কিবা সংজ্ঞা আছিলে, তথাপিও আজিৰ প্ৰজন্মই তাকেই অনুকৰণ কৰে। কিন্তু এটা কথা ঠিক যে আজিৰ যদি ছাত্ৰজনে নিজস্ব বয়সত যদি সকলো শিক্ষা যদি পঢ়াৰ সমান্তৰালভাৱে যদি আহৰণ নকৰে, তেতিয়া কিন্তু বুঢ়া হ'লে বাঁহডাল কেতিয়াও বেকা কৰিব নোৱাৰি। খুব সুন্দৰ, তোমালৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পঢ়াৰ সমান্তৰালভাৱে তুমি সকলো বিষয়ে আগুৱাই যোৱা, এনেদৰে এদিন প্ৰতিষ্ঠা হোৱাগৈ। কি শুনাবা? ধন্যবাদ। মই এতিয়া মহেন্দ্ৰ হাজৰিকাদেৱৰ এটি গীত শুনাম। নিশ্চয়কৈ ভাল লাগিব। ঠিকনাবিহীন জীৱনত ৰলো ভাউৰীয়া, ৰলো ভাউৰীয়া ঠিকনাবিহীন জীৱনত ৰলো ভাউৰীয়া, ৰলো ভাউৰীয়া, ধৰাৰ দুনিয়াখিনি গোটাই এনে, ধৰাৰ দুনিয়াখিনি গোটাই এনে, জীৱন সজালো মিছাকৈ, জীৱন সজালো মিছাকৈ, ঠিকনাবিহীন জীৱনত ৰলো ভাউৰীয়া, ৰলো ভাউৰীয়া। সুখ আৰু দুখৰ কাহিনী সামৰা, কত যে হাঁহি চকুলোৰে, সুখ আৰু দুখৰ কাহিনী সামৰা, কত যে হাঁহি চকুলোৰে,
এইটো জীৱন হয় মাথো দুদিনৰ, এইটো জীৱন হয় মাথো দুদিনৰ, একো নাজানো কেনেকৈ জীৱন সজালো মিছাকৈ। ঠিকনাবিহীন জীৱন নাটক ৰলো ভাৱৰীয়া হৈ, ৰলো ভাৱৰীয়া হৈ, ৰলো ভাৱৰীয়া হৈ, ৰলো ভাৱৰীয়া আচলতে মানুহৰ জীৱনটোৱে ঠিকনাবিহীন। মহেন্দ্ৰ হাজৰিকাই কৈছে কথাৰে, খুব সুন্দৰ এটা গীত। আচলতে মানুহৰ জীৱনটো যদি চোৱা যায় আছে কি? মানুহৰ জীৱনটোতো চাবলৈ গ'লে একোৱেই নাই। দুটা দিনৰ আলহী হৈ এখন পৃথিৱীলৈ আহিছোঁ, উমলি জামলি থাকিম আৰু বিদায়ৰ বেলা প্ৰত্যেকেই অপ্ৰিয় সত্য আমি স্বীকাৰ কৰিবই লাগিব। প্ৰত্যেকেই এই পৃথিৱীৰ পৰা এদিন সেই বিদায়ৰ গান গাই আমি যাবগৈ লাগিব, আৰু এই পৃথিৱীত সঁচাকৈ আমি ঠিকনাবিহীন। মই তোমাৰ কাষলৈ আহিছোঁ পুনৰবাৰ। তোমাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মোৰ মা, দেউতা, মই। খুব সুন্দৰ। তোমালোকৰ যোনখন জেগা, ঠাইখনৰ নাম কি? আমাৰ জয়পুৰ বুলি কয়। জয়পুৰ ন? হয়, জয়পুৰ। খুব সুন্দৰ। আচলতে আমাৰ ভোগপুৰৰ নিচেই এখন সংস্কৃতিবান গাঁও। জয়পুৰ বুলি ক'লে সংস্কৃতিবান এখন গাঁও। খুব সুন্দৰ। এবাৰ আমাক কি শুনাবা? এবাৰ মনোৰঞ্জন গগৈদেৱৰ এটি গীত শুনাম। নিশ্চয়। বহা ধুনীয়া জোনালী পাৰত শুকুলা কপোৰ পাহি চেনাই আহিব সন্ধিয়া পৰত মুকুতামালা গাঁঠি বহা ধুনীয়া জোনালী পাৰত শুকুলা কপোৰ পাহি চেনাই আহিব সন্ধিয়া পৰত মুকুতামালা গাঁঠি। দূৰণি কেতেকী কুলিয়ে বিনাব মৰত উৰগী সুষমা নামিব। দুটি মন এটি হৈ আকাৰে মিলিব মৰমে মৰম সঁহাৰি জনাব। বহাগ ধুনীয়া জোনালী পৰত শুকুলা কপোৰ পাহি চেনাই আহিব সন্ধিয়া পৰত মুকুতামালা গাঁঠি। বহাগ ধুনীয়া জোনালী পৰত শুকুলা কপোৰ পাহি চেনাই আহিব সন্ধিয়া পৰত মুকুতামালা গাঁঠি। মুকুতামালা গাঁঠি
মুকুতামালা গাথি মুকুতামালা গাথি। আচলতে আমি গোটেই গীতসমূহ তোমাৰ পৰা কালজয়ী গীতেই শুনি আছো, পুৰণা গীত। আচলতে পুৰণিৰ শিপাডাল আমাক লাগিবই। এই পুৰণিৰ শিপাডাল যিসকলে অনুকৰণ কৰা নাই, মই সেইসকলক ক'ব বিচাৰোঁ যে পুৰণি যিসমূহ গীত তেখেতসকলে গাবলৈ চেষ্টা কৰক। যিহেতু মই পুনৰবাৰ কৈছোঁ যে সংগীত সূৰ্য ভূপেন হাজৰিকা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতি ককাইদেউ, পাৰ্বতী প্ৰসাদ বৰুৱা, এইসকলক বাদ দি কেতিয়াও অসমীয়া সংস্কৃতিৰ বৰঘৰ চহকী নহয়। গতিকে এইসকলৰ গীতসমূহ যিসকল ব্যক্তিয়ে বা যিসকল নৱপ্ৰজন্মৰ শিল্পীয়ে চৰ্চা কৰে, নিশ্চয়কৈ পুৰণিৰ শিপাডাল উভলি নোযোৱাকৈ তেখেতসকলে নতুনত্ব গ্ৰহণ কৰি যদি সংগীত শিক্ষা আহৰণ কৰে, নিশ্চয়কৈ অসমীয়া সমাজৰ সংস্কৃতিৰ বুকুত প্ৰতিজনেই একোজন একোজন প্ৰতিষ্ঠিত শিল্পী হোৱাটো 100% নিশ্চিত। মই তোমাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু এইখিনিতে এটা কথা মই উল্লেখ কৰিছোঁ, তোমাক আজিৰ অনুষ্ঠানৰ যোগেদি উল্লেখ কৰিছোঁ। আচলতে আমাৰ অসমখন হ'ল বাৰেৰহণীয়া সংস্কৃতিৰ এটা মেটমৰা ভঁৰাল। আমি ইয়াত বিভিন্ন জাতি জনগোষ্ঠী সকলো সমন্বয়ৰ সেতু গঢ়িছোঁ। এতিয়া নহয়, আজিৰ পৰা 500 বছৰ আগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই গঢ়ি থৈ গৈছিলে। আৰু ভূপেন হাজৰিকা, জ্যোতি ককাইদেউহঁতে সেই এডাল সূতাৰে টানি টানি বান্ধিছিলে, যাতে আমি অসমৰ পৰা কোনো জাতি জনগোষ্ঠী সকলোৱে এক হৈ থাকিব পাৰোঁ, সমন্বয়ৰ সূচনা কৰিব পাৰোঁ। আজি 2টা দিনৰ আগতেই ফাগুনৰ পহিলা বুধবাৰে আমাৰ আলি আই লৃগাং অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং জনগোষ্ঠীয় লোকসকলে পৰম্পৰাগত ৰীতি নীতিৰে পালন কৰি গৈছে। আচলতে বিহু বুলি ক'লে আমাৰ যেনেকৈ 3টা বিহুৱেই কৃষিৰ লগত জড়িত, আৰু সেই ভূমিপুত্ৰসকলৰ সেই আলি আই লৃগাং, য'ত উপাস্য দেৱতাক স্মৰণ কৰি তেখেতসকলে আহুধানৰ বীজ সিঁচা পৰ্ব সেইদিনাৰ পৰাই আৰম্ভ কৰে। অকণমান যদি আমাৰ মিচিং জনগোষ্ঠীয় আমাৰ ককাই বাই ভনীসকলক যদি সুঁৱৰি অকণমান যদি লৃগাঙৰ বতৰ এটা যদি গীত হয়, নিশ্চয় তেখেতসকলেও ভাল পাব। বগাম জখলা কনেঙ আজি ধুলে ৰগৰে মাতে লৃগাং চাবলৈ, লৃগাং চাবলৈ। চাংঘৰ ধুনীয়া কেনেকৈ বগাম জখলা কনেঙ আজি ধুলে ৰগৰে মাতে লৃগাং চাবলৈ, লৃগাং চাবলৈ। আজি ধুলে ৰগৰে মাতে লৃগাং চাবলৈ, লৃগাং চাবলৈ। কুকুৰাৰ পোৱালি এৰি থৈ আহিলোঁ, কুকুৰাৰ পোৱালি এৰি থৈ আহিলোঁ, এৰি থৈ আহিলোঁ তাই। লৃগাং চামে বুলি ওলাই আহিলোঁ, লৃগাং চামে বুলি ওলাই আহিলোঁ। কাহিতে এৰিলোঁ ভাতে মোৰে কাংকা নৈ, কাহিতে এৰিলোঁ, কাহিতে এৰিলোঁ ভাত। চাংঘৰ ধুনীয়া কেনেকৈ বগাম জখলা কনেঙ আজি ধুলে ৰগৰে মাতে লৃগাং চাবলৈ, লৃগাং চাবলৈ। আজি ধুলে ৰগৰে মাতে লৃগাং চাবলৈ, লৃগাং চাবলৈ।
ধানৰ চাউল বগা ভেপিয়া বাও ধানৰ চাউল ৰঙা আহু ধানৰ চাউল বগা ভেপিয়া বাও ধানৰ চাউল ৰঙা কলা বগা বেছি বাচি নাথাকিবি হাততে ৰাব দৰা মোৰে কণেঙৈ হাততে ৰাব দৰা মোৰে কণেঙৈ হাততে ৰাব দৰা চাংঘৰ ধুনীয়া কেনেকৈ বগাম জখলা কণেঙৈ আজি ধুলে ৰগৰে মাতে লিগাং চাবলৈ আজি ধুলে ৰগৰে মাতে লিগাং চাবলৈ ধন্যবাদ সুন্দৰ আচলতে মিচিং ভূমিপুত্ৰসকলৰ এই পবিত্ৰ যি উৎসৱ আলি আই লৃগাং এই আলি আই লৃগাঙৰ উৎসৱ যদিও হৈ গ'ল শেহতীয়াকৈ হ'লেও আমি এই গীতেৰেই সমূহ অসমবাসীৰ লগতে মিচিং জনগোষ্ঠীয় সকলো ভাই ভনীলৈ আলি আই লৃগাঙৰ শেহতীয়াকৈ হ'লেও শুভেচ্ছা জ্ঞাপন কৰিছোঁ য'তেই আছে তেখেতসকল আমাৰ অনুষ্ঠান চাই থাকক আৰু আশীৰ্বাদ কৰিব এনেধৰণে শিল্পীয়ে যাতে আগুৱাই আমি আপোনালোকৰ অনুষ্ঠানসমূহ সম্প্ৰচাৰ কৰিব পাৰোঁ খুব সুন্দৰ অনুষ্ঠান উপভোগ কৰি আছোঁ আচলতে অনুষ্ঠান সামৰো বুলি ক'লে সামৰিবলৈ মন নাযায় এনেকুৱা গীতসমূহ যদি শুনি থাকোঁ অনুষ্ঠানটো জীপাল হৈ যেতিয়ালৈকে থাকে গতিকে বাদ্যযন্ত্ৰ শিল্পীসকলেই হওক বা আমাৰ কণ্ঠদান কৰা শিল্পীজনেই হওক বা আমাৰো এই অনুষ্ঠানৰ মজিয়াৰ পৰা যাবলৈ মন নাযায় কিন্তু সময়ৰ আহ্বান আমি অনুষ্ঠান সামৰিব লাগিব শেষত যদি অকণমান কিবা এটা শুনা পাওঁ ভাল পাম অনুষ্ঠান যিহেতু শেষ কৰিম আমি তাৰ আগে এটা যদি গীতেৰে আমি অনুষ্ঠানটো সামৰণি মাৰোঁ ভাল লাগিব হয় ৰাজীৱ শদিয়া দেৱৰ এটি বিহু গীত মই গাব ওলাইছোঁ সলালে খুটি কাগৰলে বব মোক এৰিলেও তুমি স্মৃতি থাকি যাব নয়ে সলালেও খুটি সাগৰলে বব মোক এৰিলেও তুমি স্মৃতি থাকি যাব ও কথাই সাগৰ যদি মোকে ঢেলি দিয়া মোকে কন্দুৱাই তুমি আনৰ যদি হোৱা এদিন তুমি নিজেও কান্দিবা তুমি জানানে এদিন তুমি নিজেও কান্দিবা নয়ে সলালেও খুটি সাগৰলে বব মোক এৰিলেও তুমি স্মৃতি থাকি যাব কলা হ'লেও কুলি কাউৰীটো নহয় কথা সলালেও তুমি সঁচা মিছা নহয় নাভাবিবা মোক এৰি সুখত থাকিম বুলি অতীতৰ স্মৃতিবোৰে কৰিব আমনি তেতিয়া তুমিও ভুগিবা তুমি জানানে তেতিয়া তুমিও ভুগিবা নয়ে সলালেও খুটি সাগৰলে বব মোক এৰিলেও তুমি স্মৃতি থাকি যাব স্মৃতি থাকি যাব স্মৃতি থাকি যাব খুব সুন্দৰ প্ৰিয় শ্ৰোতা মণ্ডলী এই গীতসমূহৰ যোগেদি ৰাজীৱ শদিয়া প্ৰতিজন অসমবাসীৰ হৃদয়ত সজীৱ হৈ থাকক
আমি পুনৰবাৰ ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। প্ৰতিজন অসমীয়াৰ হৃদয়ত থাকক, প্ৰাণত থাকক আৰু য'তেই আছে তেখেতসকলে নৱপ্ৰজন্মৰ উঠি অহা শিল্পীসকলক আশীৰ্বাদ কৰি থাকক। এয়াই আছিল আজি আমাৰ অনুষ্ঠান প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি। এই অনুষ্ঠানৰ যোগেদি আমি এটা কথা আমি আপোনালোকক জনাব বিচাৰিছোঁ, আপোনালোকৰ অঞ্চলৰ যদি কোনোবা প্ৰচাৰ বিমুখ শিল্পী আছে বা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে হওক বা প্ৰাদেশিকৃত বিদ্যালয়ৰ হওক, সংগীত জগতখনত চৰ্চা অব্যাহত ৰাখি তেখেতসকলৰ যথেষ্ট প্ৰতিভা আছে, কিন্তু বিকাশৰ বাবে এখন মঞ্চ পোৱা নাই। আমি টুডে লাইফ সদায় প্ৰস্তুত আছোঁ তেখেতসকলক একোখন মঞ্চ দি আগুৱাই নিবৰ বাবে। আমাৰ লগত যোগাযোগ কৰক, আমি তেখেতসকলক উলিয়াই আনি এখন মঞ্চ দিবৰ বাবে চেষ্টা কৰিম। পুনৰবাৰ আজি অনুষ্ঠানটো জীপাল কৰি তোলাৰ বাবে সমুজ্জ্বললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে বাদ্যযন্ত্ৰ শিল্পীসকললৈ আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগে লগে এই বিশেষ অনুষ্ঠান প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি অনুষ্ঠানৰ পৰা মই নিৰঞ্জন বৰুৱাই বিদায় মাগিছোঁ। সবিশেষ চাই থাকিব টুডে লাইভত। ধন্যবাদ।